সবে এটা উৎসাহ উদ্দীপনা লৈ পেলাই অকল ইয়াত নহয়, যিমান UPPL দলৰ আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান হৈছে, এই এনেকুৱাই উৎসাহ দেখিবলৈ পাব। ইয়াৰ অৰ্থ, ইয়াৰ মানে এই গোটেই চেহেৰাটোই কয় যে বিপুল ভোটত UPPLৰ সকলো প্ৰাৰ্থীক জিকুৱাই পেলাই একক সংখ্যা গৰিষ্ঠতা লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যাহাতে পুনৰ BTCৰ শাসন ভাৰটো গ্ৰহণ কৰে, এই এটা মনোভাৱ আৰু এটা সংকল্প লৈ পেলাই ৰাইজে ওলাই আহিছে। খুব ভাল এটা পৰিৱেশ, আৰু এনেকুৱা পৰিৱেশটোকে কয় যিটো এটা ঢৌ বুলি যিটো কয়, ঢৌ যিটো আহিছে, এই ঢৌৱেদি আৰু বেলেগ ৰাজনৈতিক দলে এই ঢৌত তিষ্ঠিব নোৱাৰিব, ঠিকিব নোৱাৰিব, মানে নাইকিয়া হৈ যাব। হয় স্যার, দেখা গৈছে যোৱাকালি হাগ্ৰামা মহলে কৈছিল যে আপোনাক ভ্ৰাম্যমাণ নাট্যৰাগে নতুন সভাপতি প্ৰদান কৰিব দিয়ে, এনেকৈ আপুনি কি কৰিব? এইটো জবাব দিবলগীয়া কিবা প্ৰশ্ন? এইটো মই কিবা উত্তৰ দিবলগীয়া কিবা তেখেতৰ কথাৰ কিবা অৰ্থ আছে, মূল্য আছে, প্ৰাসংগিকতা আছে? তেখেতে এজন অপ্ৰাসংগিক ব্যক্তি হ'ল। হি ইজ নাও ইৰিলিভেণ্ট পাৰ্চন। হয় স্যার, আপনি কিমান সংখ্যক ভোটেৰে জয়যুক্ত হ'ব বুলি আশা কৰিছে আপুনি? 20,000 ভোটৰ ব্যৱধানত আমি কাজলগাঁও সমষ্টিৰ পৰা UPPL দলে জয়লাভ কৰিম। সকলো ৰাইজে শান্তি সম্প্ৰীতি যেনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি পাইছোঁ, এই শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে অকল UPPL দল বুলি নহয়, সকলো জাতীয় দল সংগঠন আমি সকলোৱে এইটো নজৰ দিব লাগে আৰু আমি সকলোৱে যত্ন ল'ব লাগে। তেতিয়া আমাৰ অঞ্চলৰ সমন্বয়, উন্নয়ন, সেই দিশত আমি আগুৱাই যাম। আৰু বিশেষভাৱে আমাৰ নৱপ্ৰজন্ম, আমাৰ ল'ৰা ছোৱালীবিলাক, আমাৰ ভাইটি ভণ্টিসকলৰ ভৱিষ্যত শিক্ষা দীক্ষা উন্নতি কৰাৰ ক্ষেত্ৰত আমাৰ আৰু বহুতো কৰণীয় কাম আছে। থেংক ইউ।